হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৰাতিপুৱা শুই উঠিয়ে ৰুমটো চাফা কৰি আহি চোতালখনকে সাৰিলোঁ। যিহেতু গাটো খুব বেয়া লাগি আছিলে, কামো তেনেকৈ কৰিব মন যোৱা নাছিল, তথাপিও চোতালখন সাৰিলোঁ। তাৰপিছতে মায়ে মোক বিস্কুট আৰু গাখীৰ খাবলৈ দিলে। তাৰপিছতে মাক মই অলপ হেল্প কৰি দিলোঁ। আজি আহিছিলে নেহা, বহুত দিন পিছত আহিছিলে তাই। তাৰপিছত আমি দুজনীয়ে বহুত কথা পাতিলোঁ। তাৰপিছত তাই গ'লগৈ। তেনেকাতে মায়ে দিলে মোক ভাত খাবলৈ। ভাত খাই অলপ খোজকাঢ়িব ৰাস্তাত ওলাওঁতে দেখিলোঁ এয়া ওচৰৰে দাদা এজন ল'ৰাজনক লৈ টিউশ্যন গৈ আছে। গাটো ভাল নাথাকিলে একো কাম কৰিয়ে ভাল নালাগে, তথাপিও অলপকৈ কৰিলোঁ। ডেইলি ভ্লগ চাই আপোনালোকে যিমান মৰম দিয়ে, মই ভাবোঁ যে মই ডেইলি কিবা নহয় কিবা এটা নতুনকৈ কৰিব পাৰোঁ আপোনালোকৰ কাৰণে আৰু দেখাব পাৰোঁ। কিন্তু আজি এনেকুৱা নহ'ল বাৰু, তথাপিও মই অলপ ক্লিপ ল'ব পাৰিছোঁ। যেনেকৈ স্কুল কলেজত যোৱা এটা টাইম থাকে, এটা ৰুটিন থাকে, ডেইলি স্কুল কলেজ যোৱা, তেনেকুৱা মোৰো এটা ৰুটিন হৈ গৈছে যে মই আপোনালোকৰ কাৰণে ডেইলি কিবা নহয় কিবা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আপোনালোকক দেখাব পাওঁ। এয়া চাইছেনে, ভিউটো ইমান ধুনীয়া। সন্ধিয়াৰ টাইমত কিন্তু ভিউটো বৰ ভাল লাগে। আৰু কি জানেনে, এইটো টাইমত কিন্তু টেঙা খাই বৰ ভাল লাগে। আপোনালোকে চাগে দেখিছে, এইকেইদিন আমি বহুত টেঙা খাই আছোঁ। এনেকুৱা হৈ গৈছে যে আজিকালি কিবা এটা নতুন বস্তু দেখিলে আপোনালোক সকলো লগতে শ্বেয়াৰ কৰোঁ। যদি আপোনালোকৰ মোৰ মিনি ব্লগ ভাল লাগে চাই, তেতিয়াহ'লে জনাব। আৰু যদি বিচাৰে যে লং ভিডিঅ'জ লাগে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। মই আপোনালোকৰ কাৰণে লং ভিডিঅ'জত ট্ৰাই কৰিম। যিহেতু শ্বৰ্টছ ভিডিঅ'ত ইমান এটা দেখাব পৰা নাযায়, হ'লেও বিশেষখিনি দেখুওৱা যায় আৰু। তাৰপিছত তেনেকৈ সন্ধিয়াটো পাৰ কৰিলোঁ। তাৰপিছতে শ্বাহৰুখ খানৰ এই মুভিখন চাই আছিলোঁ। যিহেতু এই মুভিখন মোৰ বহুত প্ৰিয়, হ'লেও আকৌ এবাৰ চালোঁ। তেনেকাতে মায়ে আনি দিলে ৰঙা চাহ আদা দিয়া। যিহেতু ঠাণ্ডাটো বেছি, ৰঙা চাহ খোৱাটোৱে বেষ্ট বুলি মই ভাবোঁ। দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। আজিলৈ ইমানে।